মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ বাবে লৈ আহিছোঁ ৪ৰ্থ শ্ৰেণীৰ পাঠ ১০ৰ আমাৰ ৰাজ্যখনৰ প্ৰশ্ন উত্তৰ। এতিয়া প্ৰশ্নটো কি আছে? পাঠ্যপুথিত সন্নিৱিষ্ট অসমৰ মানচিত্ৰখনত তোমাৰ নিজৰ জিলাখন চিনাক্ত কৰি চাৰিসীমা লিখা। তোমাৰ নিজৰ জিলাখনৰ চাৰিসীমা লিখিব দিছে মানচিত্ৰ চাই। এয়া মানচিত্ৰ, অসমৰ মানচিত্ৰখন। এই মানচিত্ৰখন চাই, মেপখন চাই তোমালোকে কি কৰিব লাগিব? নিজৰ জিলাৰ চাৰিসীমাবিলাক লিখিব লাগিব। এতিয়া চাৰিসীমাটো লিখিবা কেনেকৈ? ওপৰ পিনে কি আছে? উত্তৰ, তলপিনে দক্ষিণ, এইপিনে কি? এইপিনে পূব, এইখিনিত পূব আছে, এইখিনিত পশ্চিম, উত্তৰ, এইখিনি দক্ষিণ। এতিয়া তোমাৰ জিলাখন, তোমাৰ জিলাটো ইয়াত আছে। এইপিনে পূব পিনে কোনটো ৰাজ্য আছে? পশ্চিম পিনে কোনটো ৰাজ্য আছে? উত্তৰ পিনে কোনটো ৰাজ্য আছে? দক্ষিণ পিনে কোনটো ৰাজ্য আছে? সেইটো চাই লিখিব লাগিব। মই ডিব্ৰুগড় জিলাখন চাই চাৰিসীমাটো লিখিছোঁ। চোৱা, ডিব্ৰুগড় জিলাৰ চাৰিসীমা কি আছে? পূবে কি আছে? তিনিচুকীয়া, পশ্চিমে শিৱসাগৰ, উত্তৰে ধেমাজি আৰু দক্ষিণে কি আছে? চৰাইদেউ আৰু অৰুণাচল প্ৰদেশ। উত্তৰটো কি হ'ব? মোৰ জিলাখনৰ নাম ডিব্ৰুগড় জিলা, এনেকুৱা লিখিবা দেই। ডিব্ৰুগড় জিলাৰ চাৰিসীমা হ'ল, এতিয়া তোমালোকৰ জিলাখনত লিখিবা, জিলাৰ চাৰিসীমা হ'ল পূবে তিনিচুকীয়া জিলা, পশ্চিমে তিনিচুকীয়া জিলা, কমা এটা হ'ব, পশ্চিমে শিৱসাগৰ জিলা, উত্তৰে ধেমাজি জিলা, দক্ষিণে চৰাইদেউ আৰু অৰুণাচল প্ৰদেশ আছে। দ্বিতীয় প্ৰশ্নটো কি আছে? মানচিত্ৰখনৰ এখনৰ সহায়ত আমি কি কি জানিব পাৰোঁ লিখা। মানচিত্ৰ এখনৰ সহায়ত আমি কি কি জানিব পাৰোঁ? এতিয়া মানচিত্ৰ এখনৰ সহায়ত আমি এখন ঠাইৰ বিভিন্ন তথ্য পাব পাৰোঁ। কোনো এখন ঠাই, দেশ আৰু ৰাজ্যৰ সীমাৰ লগতে সাগৰ, মহাসাগৰ, নৈ, উপনৈ, চহৰ, নগৰ, ৰাস্তা-ঘাট আদি মানচিত্ৰৰ সহায়ত জানিব পাৰি। মানচিত্ৰত ব্যৱহাৰ কৰা সাংকেতিক চিহ্নৰ সহায়তো আন্তৰ্জাতিক সীমা, জিলাৰ সীমা, ৰেলপথ, ৰাজধানী, সদৰ ঠাই, ৰাষ্ট্ৰীয় ঘাইপথ আদি জানিব পাৰি। ৩ নম্বৰ প্ৰশ্নটো কি আছে? অসমৰ প্ৰধান প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি? উত্তৰটো কি হ'ব? অসমৰ প্ৰধানকৈ ৩টা প্ৰাকৃতিক বিভাগত ভাগ কৰা হৈছে, যেনে ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, কাৰ্বি আৰু ডিমা হাছাও পাহাৰীয়া উপত্যকা। ৪ নম্বৰটো কি আছে? পাৰ্থক্য লিখা। নৈ আৰু উপনৈ, নৈ আৰু উপনৈৰ পাৰ্থক্য লিখিব কৈছে। উত্তৰটো কি হ'ব? কোনো পৰ্বত বা পাহাৰত উৎপত্তি হৈ নানা ঠাইৰ মাজেদি বৈ কোনো সাগৰ বা হ্ৰদত গৈ পৰা পানীভাগক নৈ বা নদী বোলে। আনহাতে কোনো পৰ্বত, পাহাৰ বা হ্ৰদত উৎপত্তি হৈ নানা ঠাইৰ মাজেৰে বৈ কোনো নৈত পৰা পানীভাগক উপনৈ বোলে। এতিয়া আহিল খ নম্বৰটো কি চোৱা? পৰ্বত আৰু পাহাৰ। পৰ্বত আৰু পাহাৰৰ পাৰ্থক্য। বহু ঠাই জুৰি গছ-গছনিৰে ভৰা উচ্চ শিলাময় অংশবোৰেই হৈছে পাহাৰ। আনহাতে পাহাৰতকৈ ওখ আৰু বহুদূৰ বিয়পি থকা শিলাময় অংশবোৰক পৰ্বত বোলে। গ নম্বৰটো চোৱা, মালভূমি আৰু সমভূমি। বহু ঠাই জুৰি থকা ওখ আৰু উপৰিভাগটো কিছু সমান ভূমিভাগকেই মালভূমি বোলে। আনহাতে পৰ্বত পাহাৰ নথকা আহল-বহল সমতল ভূমি বা অঞ্চলক সমভূমি বোলে। এতিয়া আহা, কিতাপত শুদ্ধ উত্তৰটো শুদ্ধ চিন দিয়া। শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিবলৈ কৈছে। অসমত প্ৰধানকৈ 2টা, 3টা, 4টা
প্ৰাকৃতিক বিভাগত ভাগ কৰা হয়। দুটা আছে, তিনিটা আছে, চাৰিটা আছে। ইয়াৰ মাজত কোনটো শুদ্ধ হ'ব? তিনিটা। তাৰমানে অসমক প্ৰধানকৈ তিনিটা প্ৰাকৃতিক বিভাগত ভাগ কৰা হয়। খ নম্বৰটো আছে কি? অসমৰ চাৰিসীমাত 2খন, 3খন, 4খন বিদেশী ৰাষ্ট্ৰ আছে। 2খন, 3খন, 4খন। এখন কেইখন হ'ব? এইটো কোনটো শুদ্ধ হ'ব? 2খন। তাৰমানে অসমৰ চাৰিসীমাত 2খন বিদেশী ৰাষ্ট্ৰ আছে। গ নম্বৰটো চোৱা, মানাহ, সোৱণশিৰি, ধলেশ্বৰী হ'ল বৰাক নৈৰ উপনৈ। উত্তৰটো কোনটো শুদ্ধ হ'ব? মানাহ, সোৱণশিৰি আৰু ধলেশ্বৰী। তাৰমানে ধলেশ্বৰী হ'ল বৰাক নৈৰ উপনৈ। এতিয়া চোৱা 6 নম্বৰটো, ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশ, খ অংশ। ক অংশৰ লগত খ অংশ মিলাবলৈ দিছে। জিলাৰ সদৰ ঠাই, জিলাৰ সদৰ ঠাইৰ সাংকেতিক চিহ্ন। এইবিলাক হ'ল সাংকেতিক চিহ্ন। মানচিত্ৰত এইটো চিহ্নই ব্যৱহাৰ কৰা হয়। এইটো চিহ্ন তুমি ব্যৱহাৰ কৰি দেখিলে গম পাবা। এইটো চিহ্ন ব্যৱহাৰ কৰা দেখিলে গম পাবা এইটো কি হ'ল? আন্তৰ্জাতিক সীমা। এইটো দেখাৰ লগে লগে তুমি গম পাবা যে এইটো আন্তৰ্জাতিক সীমা। যে জিলাৰ সদৰ ঠাই, আন্তৰ্জাতিক সীমা, ৰেলপথ, নৈ, ৰাজ্যৰ ৰাজধানী। এতিয়া জিলাৰ সদৰ ঠাই যদি থাকে তেনেহ'লে কোনটো চিহ্ন থাকিব? এইটো গোল চিহ্ন থাকিব। তাত কোলা এনেকুৱা ফুট থাকিব, ডাঙৰ এটা ফুট, গোল চিহ্ন থাকিব। তাত কোলা এনেকুৱা চিয়াহীৰে। আন্তৰ্জাতিক সীমা, আন্তৰ্জাতিক সীমাত কেনেকুৱা চিহ্ন থাকিব সাংকেতিক? এইটো এয়া চোৱা, কোলা কোলা ডট 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 এনেকুৱা ডট ডট থাকিব মাজত। আকৌ বহল এটা দীঘল চিন ডট ডট এনেকুৱা বহল চিন থাকিব। আন্তৰ্জাতিক সীমা। ৰেলপথ, ৰেলপথত কেনেকুৱা থাকিব? এনেকুৱা ইয়াত কাট এনেকুৱা এনেকুৱা এনেকুৱা, এইটো ৰেলপথ। নৈ, নৈটো কেনেকুৱা থাকিব? এইটো সাংকেতিক চিহ্ন নৈ। তো ৰাজ্যৰ ৰাজধানী, ৰাজ্যৰ ৰাজধানী দিয়া থাকিলে কেনেকুৱা চিহ্ন থাকিব? এইটো। এতিয়া তোমালোকে সাংকেতিক চিহ্নবিলাকতো দেখিয়ে গম পাবা নহয় কোনটো কি হয় ন? লিখি ল'বা। আজিলৈ ইমানে, বাই।